Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ইন্টিজাৰ্স অৰ্থাৎ অখণ্ড সংখ্যা। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 16 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 17 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে তোমাৰ দিছে যে ইভালুৱেট ইউজিং নাম্বাৰ লাইন অৰ্থাৎ সংখ্যা ৰেখা ব্যৱহাৰ কৰি নাম্বাৰ লাইন মানে কি সংখ্যা ৰেখা হয়নে সংখ্যা ৰেখা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব মান নিৰ্ণয় কৰিব লাগিব ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটোতে তোমালোকৰ আছে -5 -+3 হল এটো আমি কেনে কৰিম চাই লোৱা এটা চোৱা ইয়াতে আমি কি কৰিছো সংখ্যা ৰেখাডাল পাতি লৈছো ঠিক আছে তো আমি জানো যে সংখ্যা ৰেখা তোমাৰ বাও সাইডে থাকে মাইনাসৰ সংখ্যা অৰ্থাৎ -1 -2 -3 so on হয়নে আৰু সোঁ সাইডে তোমাৰ ধনাত্মক সংখ্যাবিলাক থাকিব মানে 1 2 3 4 5 6 7 8 হল এনেকৈ গৈ থাকিব আৰু হল এতিয়া চোৱা আমি প্ৰথমতে মন কৰিম ইয়াতে কি দিয়া আছে +5 গতিকে +5 হোৱাৰ লগতে কি কোনফালে থাকিব সোঁ সাইডে থাকিব হয়নে 0 ৰ পৰা সোঁ সাইডে থাকিব 5 আছে তো আমি 5 লৈ যাম মানে 0 ৰ পৰা কত যাম 5 লৈ যাম হল তাৰপিছত আমাৰ কি চিন আছে এটো মাইনাস চিন তো মাইনাস চিন মানে আমি কোনফালে আহিব লাগিব বাও সাইডে আহিব লাগিব হল তাৰপিছত চোৱা কি আছে +3 আছে গতিকে আমি 3 ঘৰ কি কৰিব লাগিব পিছুৱাই আহিব লাগিব হয়নে গতিকে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ হল পিছুৱাই অহাৰ লগতে আমি কিমান পালো 2 পালো দেইছনে গতিকে কি আহিব আনসাৰটো হ'ব 2 তাৰ মানে তোমালোকে কি বুজি পালা যে +5 -+3 যদি আমি কৰো কিমান পাও 2 পাও আমি প্ৰমাণ কৰি যদি চাও -3 ইকুৱেল হৈছে 5 টকা জমা 3 টকা ধাৰ গতিকে আনসাৰ হ'ব কিমান 2 টকা জমা আৰু আমাৰ আনসাৰটো কিমান ওলাইছে 2 ওলাইছে বুজি পালা এটো হৈ গল আমাৰ আনসাৰ নেক্সট তো চোৱা ইয়াতে দিছে +6 +-5 এতিয়া ইয়াতে আমি কি কৰিম প্ৰথম সংখ্যাটো চাম প্লাছত আছে গতিকে আমি 0 ৰ পৰা প্লাছৰ দিশে যাম মানে সোঁ সাইডে যাম সোঁ সাইড মানে প্লাস হয়নে কিমান আছে 6 আছে গতিকে 0 ৰ পৰা আমি কত যাব লাগিব 6 লৈ যাব লাগিব গতিকে 6 লৈ আহি গলো হল তাৰপিছত তোমাৰ কি ক'লে -5 এটা বস্তুটো বুজিলা -5 ক'লে নে নাই সেইকাৰণে আমি কি কৰিব লাগিব বাও সাইডে আহিব লাগিব যদি ইয়াতে প্লাস ক'লে হয় তেতিয়া আমি সোঁ সাইডে গলো হয় কিন্তু আগৰ চিনটো তোমাৰ প্লাস থাকিব লাগিব দিছনে আগৰ কোৱেশ্চনটো তোমাৰ মাইনাস আছিলে দিছনে মাইনাস থাকাৰ কাৰণে আমি বাও সাইডে আহিলো হল তে হেতু বস্তু মিলাই চাবা ইয়াতে যেতিয়া মাইনাসত আছে গতিকে আমি কি কৰিম বাও সাইডে আহিম মাইনাস বিলাক বাও সাইডে থাকে হয় না তো এতিয়া চোৱা 5 আছে ন গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তাৰমানে তুমি কিমান পালা +1 হল এটা কৰি চোৱা +6 +-5 হল প্লাসে মাইনাসে -5 6 টকা জমা 5 টকা ধাৰ গতিকে তোমাৰ জমা হ'ব 1 টকা গতিকে আনসাৰটো কিমান আহিব 1 আনসাৰ ইজ ইকুৱেল টু 1 হল নেক্সট তো চোৱা -6 এটা চোৱা ফাৰ্ষ্টতে তোমাৰ -6ত আছে গতিকে আমি 0 ৰ পৰা কি কৰিম মাইনাসৰ দিশে আহিম হয়নে এফালে তোমাৰ প্লাসৰ সংখ্যাবিলাক থাকিব আৰু এতিয়া -6 লৈ আহা 0 ৰ পৰা -6 0 টো -6 আছে হয়নে হল তাৰপিছত তোমাৰ কি ক'লে +5 দিছানে ইয়াতে তো কি আহিলে +5 গতিকে 5 ঘৰ তুমি কি কৰিবা সোঁ সাইডে যাবা যেটো প্লাসৰ আছে গতিকে সোঁ সাইডে যাম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তাৰমানে তুমি কিমান পালা -1 পালা এটা যদি আমি কৰি চাও কিমান আহিব চোৱা মাইনাসে প্লাসে প্লাস হল ইকুৱেল টু 6 টকা ধাৰ 5 টকা জমা তাৰমানে 1 টকা ধাৰ দেখিলা -1 ইয়াতো -1 ওলালে গতিকে আনসাৰটো তোমাৰ কিমান আহিব -1 নেক্সট কোৱেশ্চন নম্বৰ 4 ত দিছে -8 +-3 হল এতিয়া চোৱা ফাৰ্ষ্টতে আমাৰ আছে -8 গতিকে আমি কি কৰিব লাগিব 0 ৰ পৰা -8 লৈ আহিব লাগিব হয়নে
গটিকে 8 টো কোনফালে আছে -8 টো বাও সাইডে আছে গটিকে 0 পৰা আমি কোন সাইডে আহিম বাও সাইডে আহিম হ তো হা -8 হল তাৰছত তোমাৰ কি কলে -3 বুজিছানে -3 বুলি কৈছে ন গটিকে -3 বুলি কোৱাৰ লগতে আমি কোনফালে যাম বাও সাইডে +3 বুলি কলে হু সাইডে যাম -3 বুলি কলে বাও সাইডে যাম তিনি ঘৰ যাব দিছে গটিকে এঘৰ দুঘৰ তিনি ঘৰ তো কো পালাহি সোৱা -11 গটিকে তোমাৰ আনসাৰটো কিমান হ'ব -11 হ'ব যদি আমি কৰি পেলে চাও তেতিয়া হলে কি হ'ব সোৱা -8 প্লাস -3 হল -8 প্লাস এ -3 আন টকা ধাৰ 3 টকা ধাৰ গটিকে টোটাল ধাৰ তোমাৰ কিমান হ'ব 11 টকা আৰু ইয়াতো তোমাৰ আনসাৰটো কিমান ওলাইছে -11 দিছানে ইয়াতো ওলালে -11 গটিকে এইটো হ'ল তোমাৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 18 টো চাই লোৱা ইয়াতে আছে ফাইন্ড whether of the statement are true or false মানে তলত দিয়া উক্তিবিলাক শুদ্ধ নে ভুল আমাক উলিয়াব দিছে হল এতিয়া আমি দুই পক্ষ সাম একে আছে নাই নে ইয়াতে যদি মন কৰা -6 আৰু ইফালে আছে -6 হল একে হৈ আছে গটিকে এটো আমি ঠিকে পাইছো নেক্সট 23 একে আছে আৰু -2 আৰু সবতে প্লাস চিন আছে গটিকে এটো আমাৰ কি হ'ব শুদ্ধ নেক্সট তো 2 নম্বৰত দিছে 16 - 15 + -7 আৰু ইফালে আছে 16 - ব্ৰেকেট 15 + -7 এটা আমি কৰি চাও দুইটা সাইড হা তেফালে সোৱা ব্ৰেকেটৰ কাম কিনে আমি আগতে কৰিম 16 টকা জমা 15 টকা ধাৰ গটিকে জমা হ'ব কিমান 1 টকা প্লাস এ মাইনাস এটা 7 আছে গটিকে 7 তাৰমানে তুমি ইফালে কি পাই গলা -6 পালা হল এটা ইফালে কৰিম আমি 16 টো এজ ইট ইজ পাতি ৰাখো তাৰ পিছতে তোমাৰ 15 টো পাতি ৰাখো তেছো প্লাস এ -7 হল এটা সোৱা 17 টকা সৰি 15 টকা জমা 7 টকা ধাৰ গটিকে তোমাৰ থাকিব কিমান 8 টকা তাৰ পিছতে সোৱা 16 টকা জমা 8 টকা ধাৰ গটিকে তোমাৰ জমা থাকিব কিমান 8 টকা এতিয়া তোমাৰ বাও সাইডে পালা -6 হু সাইডে পালা 8 গটিকে তোমাৰ আনসাৰটো কি হ'ব ভুল হয়নে গটিকে কোৱেশ্চন নম্বৰ 2 টো তোমালকে লিখি দিবা ভুল হল নেক্সট টু সোৱা 3 নম্বৰটো দিছে নেচাৰেল নাম্বাৰস আৰ ক্লোজ আন্ডাৰ সাবট্ৰেকশন এটা নেচাৰেল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাক কি বুলি কৈছে বিয়োগৰ ক্ষেত্ৰত ক্লোজ মানে আবদ্ধ বুলি কৈছে এটো কি হ'ব ভুল এটো দুইটাৰ ক্ষেত্ৰতে আবদ্ধ হয়নে of the two numbers 0 and -670 and -670 is greater ইয়াতে গলে যে of two numbers মানে 0 আৰু -670 আৰু ইফালে -670 তোমাৰ কি কৈছে এটো ডাঙৰ বুলি কৈছে মানে কিন্তু দুইটাটো সমানে হয় কাৰণ 0 ৰ পৰা -67 কৰিলে তুমি কি পাবা 670 এ পাবা দুইটা ইকুৱেল হ'ব কিন্তু ইয়াতে ভুল ইয়াক ডাঙৰ বুলি কৈছে এটো গতিকে এটো কি হ'ব ভুল হ'ব with respect to subtraction of integers commutative properties and associative properties do not hold অৰ্থাৎ কি কৈছে সাবট্ৰেকশনৰ ক্ষেত্ৰত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এটো কি হ'ব শুদ্ধ বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় আৰু সহযোগ বিধি প্ৰযোজ্য নহয় ঠিক আছে তো আজিলৈ মানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 1.2 পৰা ডিসকাস কৰিম and thank you for watching and study well